অনলি 5000 কিলোমিটাৰ ৰানিং অনলি 5000 13 পৰা 2 লাখ টকা দি এখন অটোমেটিক ডিজায়াৰ লৈ যাব পাৰিব কতকে ডাঙৰ কথা গাড়ীখন চলিছে 10000 কিলোমিটাৰ পেছকস লৈ যাব পাৰিব মাত্ৰ 2 লাখ টকাত মাত্ৰ এখন 8 সিটাৰ ইনোভা আৰু আৰসি টো আপোনালোকে 8 সিটাৰে পাব 2 লাখ টকা দি এখন নেক্সন আপোনালোকে লৈ যাব পাৰিব 1.5 লাখ টকা দি পেলাই এখন ৰেড কালাৰ ডাস্টাৰ লৈ যাব পাৰিব 3 পৰা 4 লাখ টকা দি এখন জিমনি লৈ যাব পাৰিব 4 পৰা 5 লাখ টকা দি এখন ইনোভা লৈ যাব পাৰিব 2 পৰা 230 দি পেলাই এখন XUV 300 লৈ যাব পাৰিব 2 লাখ টকা দি লৈ যাব পাৰিব 2 লাখ টকা দি এখন সনেট লৈ যাব পাৰিব নমস্কাৰ মই আপোনালোক সকলোকে অসম ব্লগৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছো মই আইছো বৰ্তমান টেষ্টপট আইছো মুন্না অটোমোবাইল আৰু আপোনালোকে গম পায় মুন্না অটোমোবাইল এখন OLX সাৰ্টিফাইড থকা ডিলাৰ হয় ইয়াত যি গাড়ী পাব আপোনালোকে জেনুইন গাড়ী পাব হেতু কাৰণে ইয়াত আহু ভাল গাড়ী আপোনালোকে যদি বিচাৰি আছে SUV হেডবেক সেডান অল টাইপস অফ গাড়ী আপোনালোকে ইয়াত পাই যাব এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধাও আছে অসমৰ বাহিৰতো ইয়াৰ পৰা ৰিফাইনেন্স হৈ যায় তেন্তে বেছি দেৰি নকৰি আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লব যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব আমাৰ লগত আছে এবাৰ সাৰফৰাজ দা আছে নমস্কাৰ ভালে আছে ওকে পোন প্ৰথমে অটো মুন্না অটোমোবাইল আহিছো গাড়ী আপডেট দেখা পাইছো হয় ইয়াৰ এড্ৰেছটো আপুনি এবাৰ কৈ দিয়ক মুন্না অটোমোবাইল আপোনাৰ দুলাবাৰী ঘুটলং ৰেডিঅ' চেণ্টাৰৰ অপোজিট সাইডে হয় আপোনাৰ এখন NH 715 আপুনি যদি নগাঁও ফালৰ পৰা আহে আপোনাৰ লেফট সাইডে পৰিব আৰু যদি আপুনি মংগলদৈ বা ঢেকিয়াজুলি এইফালৰ পৰা আহে মানে মিছন চাৰিআলি ফালৰ পৰা আহে তেতিয়ালে আপোনাৰ ৰাইট সাইডে পৰিব আমাৰ ডিলাৰটো ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স সব ফেচিলিটি अवेलेबल অসমৰ বাহিৰত কোট কৰি আছে অসমৰ বাহিৰত বৰ্তমান আমাৰ অৰুণাচলত কিছুমান জায়গা আছে সিলেক্টেড জায়গা হেবিলাক জায়গাত अवेलेबल আছে আৰু লগত আপোনাৰ যদি এনেকা মানে আমাৰ প্ৰফাইল মেচ হৈ যায় আৰু যদি প্ৰফাইলৰ লগত মানে ফাইনান্সাৰে যদি কৰি দিম বুলি কয় আমি যিকোনো জায়গাৰ প্ৰফাইল ইজিলি কৰাই লব পাৰিব ন ওকে তে কিবা গ্যাৰান্টি ওয়াৰেন্টি যেহেতু OLX সাৰ্টিফাইড ডিলাৰ ওয়াৰেন্টি চাওক সেকেন্ড হ্যান্ড ডিলাৰ বুলি কলে ওয়াৰেন্টি বুলি কোনো কথা নাথাকে আমি যিমান পাৰো নিজৰ বেষ্ট দিব চেষ্টা কৰো আৰু আমি OLX সাৰ্টিফাইড হয় যিহতে আপোনালোকে আমাৰ দুটা ওয়াৰেন্টি আছে এটা হৈ গল আমাৰ ডিলাৰৰ ফালৰ পৰা আমি 6 মান্থ ওয়াৰেন্টি দিও ইঞ্জিন আৰু গিয়াৰ বক্সৰ হেতু আপুনি একো পে কৰিব নালাগে হেতু আপোনাৰ আমাৰ গাড়ীৰ যেটো প্ৰাইস মানে আমাৰ লগত ই হয় হেতুতে আপোনাৰ থাকে আপুনি 1 টকা দিব নালাগে আৰু এটা থাকে আপোনাৰ OLX সাৰ্টিফাইড মানে OLX ওয়াৰেন্টি এটা থাকে হেতু যদি আপোনালোকে লয় আপোনালোকে কিবা এটা চাৰ্জ পে কৰিব লাগে 1 বছৰৰ কাৰণে OLX ওয়াৰেন্টি থাকে কিবাও মানে যদি আপোনাৰ গাড়ীত প্ৰবলেম হয় হেতু OLX এ কভাৰ আপ কৰিব ওকে ঠিক আছে তো আমি বেছি দেৰি নকৰি আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰিব লাইক কৰিব শেয়াৰ কৰিব যিমান পাৰে আপোনালোকে শেয়াৰ কৰক এই গৰমত আইছো ভিডিও বনাবলৈ আপোনালোকৰ কাৰণে যাতে আপোনালোকে এখন ভাল গাড়ী লব পাৰে তেন্তে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাওক অলপ স্কিপ নকৰিব তেন্তে সাৰফৰাজ দা আমি আৰম্ভ কৰো ঠিক আছে মই আমাক এখন কব 2018 ৰ হয় ক্ৰেটা SX অপচনেল এখন আপোনাৰ 60000 ৰানিং আছে এখনৰ প্ৰাইস ৰাখিছো আমি 8,95,000 8,95,000 হয় ওকে তাৰপিছত নেক্সট আমাক এখন কব নেক্সট আছে আপোনাৰ আমাৰ XUV 700 AX5 AX5 এখন 2023 মডেল 2023 মডেল হয় এখন আপোনাৰ এপ্ৰক্স চলিছে 21000 কিলোমিটাৰ ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 15,35,000 হয় ভিতৰৰ কন্ডিশন আপোনালোকে চাও একদম কন্ডিশন ধুনিয়া হৈ আছে ব্র্যান্ড নিউ কন্ডিশনত আছে আৰু নেক্সট টু শোরুম বুলি কব পাৰিব ঠিক আছে তাৰপিছত নেক্সট কব আমাক সনেট GTX ওকে AMT হয় এখন অটোমেটিক হয় এখন আপোনাৰ টপ GTX মডেল হয় টপ মডেল বুলি কব পাৰে এখন আপোনাৰ প্ৰাইস ৰাখিছো আমি 7,50,000 2021 ৰ মডেল হয় 7,55,000 হয় ওকে 2021 ৰ মডেল ওকে GTX AMT ওকে এখন কিমান দিলে আহি যাব এখনৰ আপুনি 250 মান দিলে মই ডাউন পেমেন্ট দিলে গাড়ীখন আপুনি লৈ যাব ওকে প্ৰফাইল বহুত বেছি ভাল আছে আৰু যদি গভৰ্ণমেন্ট সাৰ্ভিস হয় তেতিয়ালে আমি 2 লাখ টকা ডিপি টো উলাই দিম গাড়ী ওকে নেক্সট কব নেক্সট আছে আমাৰ MG হেক্টৰ প্লাস হয় এখন আপোনাৰ 2022 মডেল হয় এপ্ৰক্স আপোনাৰ 35,000 চলিছে ওকে এখনৰ প্ৰাইস ৰাখিছো আমি 13 লাখ টকা 13 লাখ ওকে আৰু এখন আপুনি 4 লাখ টকা বা 3.5 লাখ টকা ডিপি দিলেও আমি গাড়ীখন আপোনাক ডাউন পেমেন্টত উলাই দিম ওকে হেক্টৰ প্লাস হয় আচ্ছা নেক্সট কব আমাক ইনোভা নেক্সট আছে আমাৰ তাত ইনোভা ক্ৰিষ্টা 2.4G ইনোভা নরমালি 7 সিটারে
পোৱা যায় কিন্তু আমাৰ তাত এখন 8 সিটাৰ 8 সিটাৰ ইনোভা আৰু আৰসি টো আপোনালোকে 8 সিটাৰে পাব এনেকা নহয় যে 7 সিটাৰ পাব আৰসি 8 সিটাৰ আছে এপ্ৰক্স 70000 কিলোমিটাৰ ৰানিং হৈছে ওকে কালাৰ টো পাৰ্পল কালাৰত আছে এখন গাড়ী আমি আপোনাক 16,30,000 টকা 16,30,000 এখন গাড়ী আমাৰ পৰা পাৰচেজ কৰি লৈ যাব পাৰি ঠিক আছে অন টেবল আহিলে নেগোসিয়েশন হৈ যাব ন নেক্সট কব আমাক স্কৰপিও নেক্সট আছে আমাৰ তাত স্কৰপিও এমহক ইঞ্জিন এমহক হয় এখন এমহক ন যদি কম বাজেটত আৰু কম বাজেটত যদি স্কৰপিও আপোনালোকে বিচাৰি আছে যদি স্কৰপিও চলাব মন আছে তো আহক মুন্না অটোমোবাইলছত 2012 ৰ স্কৰপিও এখন আছে এমহক ইঞ্জিন এখন চলিছে এপ্ৰক্স 1 লাখ সামথিং কিলোমিটাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 5 লাখ অন টেবল নেগোসিয়েশন হৈ যাব এটো ফাইনান্স হ'ব ফাইনান্স হৈ যাব ফাইনান্স ফেসিলিটি अवेलेबल আছে কিমান দিলে লাভ এপ্ৰক্স আপুনি 2 লাখ মান দিলে এখন লৈ যাব ওকে এক্স কব আমাক এখন নেক্সট আছে আমাৰ তাত XUV 300 অটোমেটিক XUV 300 ম্যানুয়াল টো ইজিলি পোৱা যায় বাট অটোমেটিক টো বহুত ৰেয়াৰ হয় সবৰ তাত ইজিলি নাপাব আপোনালোকে অটোমেটিক হয় এখন এখন W6 অপচনেল হয় এখনত সানৰুফ আহি যাব আৰু লগত আপোনালোকে গাড়ীখনত ডুৱেল এসি গাড়ীখন চলিছে সবতকে ডাঙৰ কথা গাড়ীখন চলিছে 10,000 কিলোমিটাৰ জেনুইন আমি অন পেপাৰ লিখি কেনে দিব পাৰিম ইয়াত কোনো মানে চিন্তা কৰিবলগীয়া কথা নহয় এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব আপোনালোকে 8,50,000 টকা 850 2 লাখ মান দিলে হ'ব এপ্ৰক্স 230 250 ভিতৰত এখন গাড়ী ওলাই যাব ওকে আমাক কব আৰ্টিগা স্মাৰ্ট হাইব্ৰিড আৰ্টিগা 2024 মডেল হয় স্মাৰ্ট হাইব্ৰিড এখন আপোনাৰ একদম টপ মডেল হয় ZXi প্লাস এখন চলিছে আপোনাৰ অনলি 5,000 কিলোমিটাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 11,80,000 টকা 11,80,000 ত একদম নেক্সট টু শোরুম কন্ডিশন গাড়ী লৈ যাব পাৰিব ঠিক আছে তাৰপিছত নেক্সট কব আমাক এখন ইনোভা নেক্সট আছে আমাৰ তাত ইনোভা 2016 মডেল হয় 2.4 ভি এখন চলিছে আপোনাৰ 1,50,000 কিলোমিটাৰ গাড়ী বহুত ধুনীয়া হৈ আছে ইয়াত আপোনালোকে টাচ স্ক্ৰিন পাই যাব লগত আপোনালোকে ইয়াত গাড়ীখন আপোনাৰ কন্ডিশন বহুত ধুনীয়া হৈ আছে এখন গাড়ী আমাৰ পৰা ল'ব কাৰণে আহিব লাগিব মুন্না অটোমোবাইল 7,80,000 ত আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব 7,80,000 ঠিক আছে নেক্সট কব আমাক আকৌ ইনোভা ক্ৰিষ্টা আছে 2016 মডেল 2.4 জেড একদম টপ মডেল ইনোভা হয় এখন চলিছে আপোনাৰ এপ্ৰক্স 1,90,000 কিলোমিটাৰ জেনুইন চলিছে এখন গাড়ীৰ আমি প্ৰাইস ৰাখিছো আপোনাৰ 14 লাখ 14 লাখ টকাত এখন ইনোভা আমাৰ পৰা আপোনালোকে লৈ যাব পাৰিব ইনোভা ক্ৰিষ্টা একদম টপ মডেল 2.4 জেড কিমান দিলে ল'ব এখন আপোনাৰ এপ্ৰক্স 4 লাখ 5 লাখ টকা দিলে ওলাই যাব ওকে নেক্সট কব আমাক থাৰ অটোমেটিক 2021 ৰ মডেল হয় অটোমেটিক থাৰ মানে ম্যানুয়াল থাৰটো আপুনি ইজিলি अवेलेबल পাই যাব বাট অটোমেটিক থাৰটো ইজিলি अवेलेबल নাপায় তো আপোনালোকৰ কাৰণে আনিছো অটোমেটিক থাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 13 লাখ টকা 13 লাখত এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব 13 লাখ ন হয় ওকে নেক্সট কব জিমনি নেক্সট আছে আমাৰ তাত জিমনি 2023 লাষ্টৰ মানে ডিসেম্বৰ মান্থৰ গাড়ী হয় 2024 বুলিও ক'ব পাৰে আপুনি এখন গাড়ী চলিছে আপোনাৰ এপ্ৰক্স 19,000 কিলোমিটাৰ এখন গাড়ীৰ প্ৰাইস ৰাখিছো আমি 11,50,000 টকা কিমান টকা দিলে ওলাব 11,50 ওলাব কিমান দিলে আপোনাৰ 3 লাখ টকা 4 লাখ টকা দিলে অন টেবল ওলাই যাব ওকে আমাক ডাস্টাৰ RXS ৰেড কালাৰত আছে আমাৰ তাত আপোনালোকে চাব পাৰে ৰুফৰেল সুফৰেল সব লগোৱা আছে পুৰা গাড়ীখন মডিফাই কৰা আছে গাড়ীখন ধুনীয়া হৈ আছে পেট্ৰল ভাৰ্জন হয় ৰেড কালাৰত আছে এলয়েল চাব পাৰে আপোনালোকে ব্ল্যাক এলয়েল লাগি আছে এখন গাড়ীৰ আমি প্ৰাইস ৰাখিছো 5,95,000 5,95,000 আপোনালোকে ডাস্টাৰৰ ফ্যান হয় বা ডাস্টাৰ চলাব বিচাৰি আছে আহক মুন্না অটোমোবাইলত এখন ডাস্টাৰ লৈ যাওক 5,95,000 আৰু অন টেবল আহিলে কিবা এটা নেগোসিয়েশন হৈ যাব এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰি 1.5 লাখ মান দিলে ওলাব 150 মান ডিপি দিলে আমি ওলাই দিম ওকে স্কৰপিও ক্লাসিক S11 2023 মডেল হয় ওকে এখন চলিছে এপ্ৰক্স আপোনাৰ 38,000 কিলোমিটাৰ আপোনালোকে চাব পাৰে স্কৰপিও ইজিলি হোৱাইট বা ব্ল্যাকে পোৱা যায় কিন্তু এইখন একদম ইউনিক কালাৰ যদি আপোনালোকে ইউনিক কালাৰ স্কৰপিও বিচাৰি আছে গ্ৰে কালাৰত তো আমাৰ তাত আছে এখন গ্ৰে কালাৰ স্কৰপিও 2023 হয় মডেল এখন গাড়ীৰ প্ৰাইস ৰাখিছো আমি 16 লাখ 16 লাখ টকা 16 লাখ টকা এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰিব 32,000 ৰানিং হৈছে ঠিক আছে তো আমাক নেক্সন স্মাৰ্ট প্লাস এখন 2023 ফেসলিফ্ট মডেল হয় এখন ৰানিং হৈছে আপোনাৰ এপ্ৰক্স 36,000 কিলোমিটাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 8,50,000 8,50,000 ওকে
কিমান এইটো 2-3 লাখ দিলে ওলাব 2.5 লাখ টকা ডিপি দিলে ওলাই যাব ওকে নেক্সট প্লাস হয় স্মার্ট প্লাস হয় অ্যাপ্রক্স 13000 কিলোমিটার চলিছে নেক্সন নেক্সট আছে আমার নেক্সন XM 2022 এর মডেল হয় অ্যাপ্রক্স চলিছে আপোনাৰ 30000 কিলোমিটার এখনৰ প্রাইস ৰাখিছো আমি 8,35,000 8,35,000 এখন গাড়ী লৈ যাব পাৰিব 2022 মডেল ওকে নেগোশিয়েবল হ্যাঁ নেগোশিয়েবল অন টেবল আহিলে নেগোসিয়েশন হৈ যাব ঠিক আছে নেক্সট কব আমাক ট্রাইবার রেনল্ট ট্রাইবার 2022 এর গাড়ি হয় 2022 রেনল্ট ট্রাইবার 7 সিটার এখন গাড়ি প্রাইস দেখিছো আমি 5,95,000 5,95,000 হয় নেগোশিয়েবল নেগোশিয়েবল ঠিক আছে আচ্ছা নেক্সট কব আমাক এখন ভার্না SX 1.6 ইঞ্জিন 1.6 লিটার ইঞ্জিন এখন গাড়ি 2018 এর হয় সিলভার কালার সিল্কি সিলভারত আছে ভার্না এখন গাড়ি প্রাইস দেখিছো আমি 6,95,000 6,95,000 হয় অন টেবল আহিলে নেগোসিয়েশন হৈ যাব ঠিক আছে নেক্সট এখন কব নেক্সট আছে আমাৰ S-Cross 2018 মডেল S-Cross হয় এখনৰ প্রাইস ৰাখিছো আমি 6,35,000 6,35,000 মানে 2 লাখ মান দিলে ওলাই যাব ডিজেল হয় তাৰপিছত নেক্সট এখন কব নেক্সট আছে আমাৰ ৰেড কালার Honda City 2019 নৱেম্বৰ মাহৰ গাড়ী হয় 2019 এর নৱেম্বৰ মাহৰ গাড়ী এখন চলিছে অ্যাপ্রক্স 50,000 কিলোমিটার ওকে এইখনৰ প্রাইস ৰাখিছো আমি 8,95,000 8,95,000 হয় ওকে ঠিক আছে নেক্সট এখন কব ডিজায়ার নেক্সট আছে ডিজায়ার AMT অটোমেটিক ডিজায়ার যদি আপোনালোকে অটোমেটিকত সৰু গাড়ী বিচাৰি আছে তো ল'ব পাৰে সৰু গাড়ীত ডিজায়াৰখন বহুত ধুনীয়া হ'ব মাইলেজতো হেল্প হ'ব গাড়ীখনো বহুত কমফৰ্টেবল পাব চলিছে অ্যাপ্রক্স 38,000 কিলোমিটার জেনুইন চলিছে ডিলার হিস্ট্রি প্রোভাইড কৰি দিব পাৰিম আমি এখন গাড়ী প্রাইস ৰাখিছো আমি 5,30,000 টাকা 530 মানে 1.5-2 লাখ দিলে ওলাই যাব আরামসে ওকে নেক্সট কব বেলেনো নেক্সট আছে আমাৰ তাত বেলিনো 2018 মডেল বেলিনো 2018 মডেল ডিজেল ভার্সন হয় যদি আপোনালোকে মাইলেজ বিচাৰি আছে আৰু মাৰুতি গাড়ী এইখন গাড়ী লৈ যাওক অ্যাপ্রক্স 24 প্লাস মাইলেজ পাব মই এখিনি শিওর দি কেনে ক'ব পাৰিম এইখন গাড়ী আমাৰ পৰা ল'ব কাৰণে আহিব লাগিব মুন্না অটোমোবাইলছত 5,35,000 এখন গাড়ী আমাৰ পৰা লৈ যাব পাৰি ন নেক্সট এখন কব নেক্সট আছে আমাৰ তাত জেজ ওকে ফুল্লি মডিফাইড মানে যদি আপোনালোকে ফুল্লি মডিফাইড গাড়ী বিচাৰি আছে তো মুন্না অটোমোবাইলছত পাই যাব আপোনালোকে ফুল্লি মডিফাইড গাড়ী জেজ ইয়াত এক্সজস্টৰ পৰা লৈ কেনে এলয় লৈ কেনে সব লাগি আছে এখন গাড়ী প্রাইস ৰাখিছো আমি 4,50,000 4,50,000 অন টেবল আহিলে নেগোসিয়েশন হৈ যাব ঠিক আছে এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নাম্বাৰ আছে আপোনাৰ কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰা গাড়ী লওক মই কওঁ নিজে এবাৰ টেষ্ট ড্ৰাইভ কৰিব ভেৰিফাই কৰিব তাৰপিছত গাড়ী ল'ব আৰু যদি ইয়াৰ পৰা গাড়ী লয় আপোনালোকে গম পায় মুন্না অটোমোবাইল OLX চাৰ্টিফাইড থকা ডিলাৰ হয় ইয়াত 100% আপোনালোকে জেনুইন গাড়ী পাব তেন্তে আপোনালোকে ভিজিট কৰক স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে কন্টেক্ট কৰক আপোনালোকে বেছি দেৰি নকৰিব কি জানে আপোনাৰ হাতৰ পৰা আপোনাৰ ষ্টকৰ গাড়ীটো শেষ হৈ যাব পাৰে তেন্তে এইখিনিয়ে ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন ভিডিঅ' আশা দি তাৰ বাবে জয়